জনহিতাৰ্থে জনসেৱাৰ্থে নে জনতাক হাৰাশাস্তিৰ অৰ্থে আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলি তাৰ কাৰণ এইসমূহ দৃশ্য এবাৰ গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মাজনিশা বশিষ্ঠত মাতাল আৰক্ষীৰ গুণ্ডাগিৰি অভিযোগ অনুসৰি সুৰাসক্ত হৈ সাধাৰণ যুৱকৰ ওপৰত জঁপিয়াই পৰিল তিনি আৰক্ষী বিষয়া নিৰ্মমভাৱে প্ৰহাৰ কৰি ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি মাতাল আৰক্ষী বিষয়াৰ পৰা হাৰি নগ'ল মহিলাও নিশা মহিলাক প্ৰহাৰ কৰি বশিষ্ঠ নৈত গতিয়াই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ আতংকিত ভুক্তভোগীৰ বশিষ্ঠ থানাত এজাহাৰ কিন্তু কি ঘটিছিল সোমবাৰে নিশা মোৰ ডাঙৰ ল'ৰাটোৰ মানে ডিউটি আছিলে এয়াৰপৰ্টৰ পৰা ভাড়া মাৰি আহোঁতে তাৰ 8টা বাজিছে তাৰে পিছত বোলে এটা আমাৰ ইয়াৰে আৰু মানে মাথাটো অলপমান তাৰ হেৰি নহয় আৰু সিমান ঠিক নহয় তাক বোলে সি মাৰিছে তাহাঁতে মাৰিছে মাৰাৰ কাৰণে আমাৰ ই বোলে কৈছে যে কিয় মাৰিলে আপুনি তাৰে পিছত বোলে কৈছে যে বোলে আপোনালোকে হেৰি তই কোন হয় ক'ত থাকা ক'ত ঘৰ তোক বোলে মাৰি কিনে পুতি থৈ দিম বোলে ইয়াতে মাৰপিট কৰাৰ কাৰণে মই হাক দিলোঁ যে মাৰপিট কৰিব নালাগে বোলো বুজাবুজি কৰা সেনেকৈ ক'লোঁ কোৱা দেখা পাই কিনে নহয় মোক সেই চিৰিৰ ওপৰৰ পৰা নহয় গতিয়াই কিনে নদীৰ একদম পানীৰ কিনাৰতে পেলাই দিছে মোক হয় ক্ষমতাই মূৰত ধৰা একাংশ আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে বশিষ্ঠ আৰক্ষীৰ তিনি উপপৰিদৰ্শক পৰাগজ্যোতি বৰ্মন তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীৰ বিৰুদ্ধে পৰিতাপৰ কথা নৱনিযুক্ত এই তিনিওজন আৰক্ষী উপপৰিদৰ্শকেই আছে প্ৰবেজনত নতুনকৈ খাকী পোছাক পিন্ধি ক্ষমতাই মূৰত ধৰাত যেন সুৰাসক্ত হৈ মহিলাক প্ৰহাৰ কৰিবলৈ কৰা নাই কুণ্ঠাবোধ ল'ৰাকেইটা সিহঁতে পুলিচ বুলি কৈছে এতিয়া মই সিহঁতে ড্ৰেছত নাই বোলো চিভিল ড্ৰেছত আৰু সিহঁতে গোটেইকেইটাই মাল খাই আছে মই কৈছোঁ বোলো যদি টেষ্ট কৰা যদি বল বোলো মই মাল খাইছোঁ নে তহঁতে মাল খাইছে বোলো মই কৈছিলোঁ সিহঁতক মোৰ ভাইটিক বেয়াকৈ মাৰিছে বোলো আৰু সিহঁতে গাড়ীত উঠাই লৈ গৈ গুচি গৈছে পুলিচ আউটপোষ্টত ইয়াতে ৰাখি থৈছে গাড়ীত আউটপোষ্টৰ পৰা লৈ গৈছে বোলো পুলিচে একো নকৰিলে কাজিয়া লাগিলে তাহাঁতে কিন্তু ভাইটিক ভৰাই কিনে থানাত ভৰাই কিনে থৈ দিলে বোলো নিশা 2 বজাত সুৰাৰ লাগীত বশিষ্ঠ নৈত গা ধুই থকাৰ পৰা প্ৰথমে তৰ্কযুদ্ধ তাৰ পিছত মাৰপিট উদণ্ড আৰক্ষীৰ প্ৰহাৰত বিজয় নাথ নামৰ যুৱকজনৰ দুয়োখন ভৰি আৰু ৰাতুল নাথ নামৰ যুৱকজনৰো হাতৰ আঙুলি ভঙাৰ অভিযোগ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ তিনি SI পৰাগজ্যোতি বৰ্মন তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীক তলব কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই সমগ্ৰ ঘটনাক লৈ তিনি SI খোধা পোছা আৰক্ষী আয়ুক্তৰ ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে জনাইছে চৰম গুণ্ডাগিৰিত নমা আৰক্ষীৰ উচিত শাস্তিৰ দাবী বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV+